মই এতিয়া কাক দেউতা বুলি মাতে আমাক এৰি কলৈ গুচি গলা দেউতা তুমি চোতালত এগৰাকী জীয়ৰীৰ কান্দোন পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে জীয়ৰী ৰঙানদীৰ সমষ্টিৰ ৰাণাবাৰীৰ দুলু শইকীয়া হেৰাই গ'ল এক দুৰ্ঘটনাত কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে ৰাজচালিত হৈছিল পথ দুৰ্ঘটনা 7:30 বজাত মোলৈ এটা কল আহিছে কল আহি মোক কৈছে ৰুলা এনেকৈ এক্সিডেণ্ট হ'ল আপুনি সোনকালে আহক মই গ'লোঁ লগৰ ল'ৰা এটাৰ লগত গৈ পেলাই মই এতিয়া মানুহটো সম্পূৰ্ণ মানুহটো গাত কাপোৰ নাই মানুহটো এনেকৈ উদং হৈ আছে মানুহটো মুঠৰ ওপৰত উশাহটো ঘনে ঘনে লৈ আছে সম্পূৰ্ণ ভৰি হাতবোৰ চেঁচা এইকণ অকল মুঠৰ ওপৰত গৰম মই মাতিছোঁ মোৰ চাদৰখন খুলি পেলাই সম্পূৰ্ণ মই মেৰিয়াই লৈ গৰম মাৰি ধৰি কৈছোঁ কি ঠাণ্ডা পাই আছে নেকি মোক কওকচোন ঠাণ্ডা পাই আছে নি মুখে মাত দিয়া নাই লগৰজনক কৈছোঁ দুলদাক চিঞৰি দিয়ক আকৌ কেলৈ মতা নাই দুলদা মই মুখত হাত সোমোৱাই দিছোঁ হাত সোমোৱাই দিলত তেজ ওলাই আহিছে নাকে আৰু মুখেদি তেজ ওলাই আহিছে ঠিক তেনেকৈ গৈ থাকোঁতে বাইপাছৰ ওচৰা-ওচৰিত তাৰমানে চাব দিলে সোমোৱা সেইখিনিতে মানুহজনে ইতিমধ্যে লাহেকৈ সেই নিশ্বাস তেতিয়াই কৰিছে সমাজৰ এগৰাকী আগৰণুৱা ব্যক্তি দুলু শইকীয়াক হেৰুৱাই এতিয়া শোকত ম্ৰিয়মান পৰিয়াল দুলু শইকীয়াৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাপ পৰিছে আজি আমি ম্ৰিয়মান হৈ আছোঁ গতিকে বিশেষ ক'বলগীয়া নাই গোটেই গাঁওখনেই ম্ৰিয়মান হৈছে গোটেই পৰিয়ালবৰ্গতো তেওঁ ইয়াত যিখিনি আছে সকলোৱে ম্ৰিয়মান হৈছে বন্ধু বান্ধৱ সকলোৱে ম্ৰিয়মান হৈছে আজি তেওঁ যিখন স্কুলত পঢ়িছিলে আগতে সেই স্কুলৰ প্ৰধান শিক্ষকজনো আজি আহি ইয়াত মই বহি থকা দেখিছোঁ গতিকে তেওঁ যথেষ্ট পপুলাৰ আৰু তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক গতিকে মই কামনা কৰিছোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ